এবিধ জীৱ আপোনাৰ ঘৰলৈ আহিলে মাৰাত্মক ৰোগ হ'ব পাৰে। এবিধ জীৱ ঘৰত প্ৰৱেশ কৰিলে ঘৰৰ সদস্যসকলৰ মাজত বিবাদ আৰু কাজিয়া হ'বলৈ আৰম্ভ কৰে। পৰিয়ালত টকা হেৰুৱাই জমা হোৱা মূলধন অসাৰ কামত অপচয় হয়। এবিধ জীৱই কোনো আত্মীয়ৰ মৃত্যুৰ ইংগিতো দিব পাৰে। হিন্দু ধৰ্মত বহুতো গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু পুৰাণ ৰচনা কৰা হৈছে। এনে বহু কথা এই শাস্ত্ৰ আৰু পুৰাণত উল্লেখ কৰা হৈছে যিবোৰে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। আমাৰ শাস্ত্ৰত আন আন বিষয়ৰ লগতে শুভ অশুভ আৰু শংকাৰ বিষয়ে অতি ভাল তথ্য পোৱা যায়। অৱশ্যে এইবোৰ বিশ্বাস কৰা বা নকৰাটো সম্পূৰ্ণৰূপে আমাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এইবোৰ কথা কোনো কঠিন ভিত্তি নোহোৱাকৈ কোৱা হোৱা নাই, বৰঞ্চ বছৰ বছৰ ধৰি কৰা অধ্যয়ন আৰু বিশ্লেষণৰ ফলাফলৰ ওপৰত ভিত্তি কৰিহে কোৱা হৈছে। আমি এইবোৰ কথা আমাৰ জীৱনত বহুবাৰ অনুভৱ কৰোঁ আৰু সেইবোৰ সত্য বুলি বিবেচনা কৰোঁ। বিখ্যাত গ্ৰন্থ শকুন শাস্ত্ৰত শংকা আৰু বেয়া শংকাৰ লগত জড়িত বহু কথা বুজাই দিয়া হৈছে, যিবোৰ আমাৰ দৈনন্দিন জীৱনত সংস্পৰ্শলৈ অহা বস্তু বা জীৱৰ লগত জড়িত। কিছুমান শংকা আৰু বেয়া শংকাও জীৱ-জন্তু আৰু চৰাইৰ লগত জড়িত। প্ৰাচীন কালৰ পৰাই মানুহে নিজৰ ঘৰ আৰু চোতালত জীৱ-জন্তু আৰু চৰাইৰ আগমনক শুভ বা অশুভ বুলি গণ্য কৰি আহিছে। বিশেষকৈ উৎসৱৰ সময়ত আমি এই চৰাইবোৰ দৈনিক নহয় মাজে মাজে দেখা পাওঁ। এই চৰাইবোৰে ভৱিষ্যতে ঘটিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ পৰিঘটনাৰ ইংগিত দিয়ে বুলি বিশ্বাস কৰা হয়। আজিৰ ভিডিঅ'টোত আমি জানিব পাৰিম যে আমাৰ ঘৰলৈ খুব কমেইহে অহা কিন্তু নিশ্চিতভাৱে কিছুমান বিশেষ চিন কঢ়িয়াই অনা চৰাইৰ শুভ আৰু অশুভ প্ৰভাৱৰ বিষয়ে। এই বিশেষ চৰাই হৈছে বাদুলি। আমাৰ ঘৰৰ ভিতৰত বা আশে-পাশে বাদুলি দেখা গ'লে ই কি সূচায় জানো আহক। পৃথিৱীৰ বহু দেশত বাদুলিক শুভ বুলি গণ্য কৰা হয় আৰু ইহঁতক বিশেষ যত্ন দিয়া হয়। কিন্তু ভাৰতীয় প্ৰাচীন ধৰ্মগ্ৰন্থত বাদুলিক সদায় অশুভ বুলি গণ্য কৰা হৈছে। বাদুলিৰ লগত জড়িত শুভ আৰু অশুভ শংকাসমূহ জানো আহক। বাদুলিৰ বাসস্থান। বাদুলিয়ে প্ৰায়ে নিজৰ বাসস্থানৰ বাবে এনে ঠাই বাছি লয় যিবোৰ বহুত দিনলৈ জনশূন্য আৰু বন্ধ হৈ থাকে। কোনেও এনে ঠাইবোৰ সহজে ভ্ৰমণ কৰিব নিবিচাৰে। এই অভ্যাসৰ বাবে বাদুলি অহা ঘৰটো ক্ৰমান্বয়ে বসবাস কৰিব নোৱাৰা হৈ পৰে। ৰোগ অনাৰ সম্ভাৱনা। বাদুলিয়ে নিজৰ লগত বহু প্ৰকাৰৰ মাৰাত্মক ৰোগ আনে। গতিকে আমাৰ ঘৰত বা আশে-পাশে বাদুলি থাকিলে ৰোগৰ আশংকা বাঢ়ি যায়। পৰিয়ালৰ কোনো সদস্য কোনো ৰোগত আক্ৰান্ত হ'ব পাৰে, যাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ঋণাত্মক শক্তি। বাদুলিয়ে য'ত থাকে তাত নেতিবাচক শক্তিৰ প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ সমান্তৰালকৈ বহু নেতিবাচক শক্তিও সেই ঠাইতে নিজৰ ঘৰ সাজি লয়। ইয়াৰ বাবেই তাত বসবাস কৰা লোকসকলৰ জীৱন দুৰ্বিষহ হৈ পৰে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। বাস্তুৰ দোষ। আনকি বাস্তু শাস্ত্ৰতো বাদুলিক অশুভ বুলি গণ্য কৰা হয়। বাদুলি থকা ঠাইত বাস্তু দোষ দেখা দিয়ে। ইয়াৰ ফলত ঘৰত কাজিয়া আৰু দুৰ্ঘটনা সংঘটিত হয়। টকা আৰু সম্পৰ্কৰ ওপৰত প্ৰভাৱ। যদি বাদুলি ঘৰত প্ৰৱেশ কৰে তেন্তে ঘৰৰ সদস্যসকলৰ মাজত বিবাদ আৰু কাজিয়া হ'বলৈ আৰম্ভ কৰে। পৰিয়ালত টকা হেৰুৱাই জমা হোৱা মূলধন অসাৰ কামত অপচয় হয়। ইয়াৰ লগতে পৰিয়ালৰ সদস্যৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়। মৃত্যুৰ চিন। আমাৰ শাস্ত্ৰত কোৱা হৈছে যে যদি কোনো বাদুলি ঘৰত প্ৰৱেশ কৰে তেন্তে ই কোনো আত্মীয়ৰ মৃত্যুৰ ইংগিত দিব পাৰে। এই আত্মীয়জন ওচৰৰ বা দূৰৈৰ হ'ব পাৰে। সপোনত বাদুলি দেখা। সপোনত যদি বাদুলি দেখা যায় তেন্তে অদূৰ ভৱিষ্যতে কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ সতৰ্কবাণী হ'ব পাৰে। গতিকে সপোনত যদি বাদুলি দেখা পায় তেন্তে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত অতি বুদ্ধিমান ৰূপে লোৱা উচিত। আপোনাৰ ঘৰত বাদুলি প্ৰৱেশ কৰিলে কি কৰিব? আমাৰ ঘৰত বাদুলি সোমাব নোৱাৰাকৈ আমি চেষ্টা কৰা উচিত। কিন্তু যদি কেনেবাকৈ বাদুলি ঘৰৰ ভিতৰলৈ আহে তেন্তে তাক হত্যা কৰাৰ পৰিৱৰ্তে তাৰ কুপ্ৰভাৱ নাইকিয়া কৰাৰ ব্যৱস্থা কৰক। গংগা পানী বা পবিত্ৰ স্থানৰ পানী ছটিয়াই দিয়া। গংগা পানীক বিশুদ্ধ আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। ঘৰত গংগা পানী ছটিয়াই দিলে যিকোনো ধৰণৰ নেতিবাচকতা নাইকিয়া হ'ব পাৰে। গংগা পানীত তুলসীৰ পাত দিলে ইয়াৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি পায়। এই প্ৰতিকাৰে ঘৰৰ নেতিবাচক শক্তি নাইকিয়া কৰাত সহায় কৰে। এইদৰে যদি বাদুলি ঘৰৰ ভিতৰলৈ আহে তেন্তে এই প্ৰতিকাৰৰ দ্বাৰা আপুনি আপোনাৰ পৰিয়ালক কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰিব। আশা কৰোঁ এই তথ্য আপোনালোকৰ বাবে উপযোগী হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্টত জয় মা লক্ষ্মী লিখক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।